বৃহত্তৰ বিপুৰীয়াৰ কেইবাটাও সংস্থা সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত বিপুৰীয়াবাসীৰ সহযোগত অনুষ্ঠিত হয় ২৪ সংখ্যক বৰদৈচিলা কেন্দ্ৰীয় ৰঙালী বিহু। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিহু অনুষ্ঠানৰ কালি দ্বিতীয় দিনা অনুষ্ঠিত হয় বিহুৱতী আৰু বিহুৰাণী চূড়ান্ত প্ৰতিযোগিতা। সন্ধিয়া অনুষ্ঠিত হয় বঁটা বিতৰণী সভা। অঞ্চলটোৰ মহিলাসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে মঞ্চ মুকলি কৰাৰ পিছতেই অনুষ্ঠিত হয় বঁটা বিতৰণী সভা। মানসী শইকীয়াই সঞ্চালনা কৰা বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে প্ৰাক্তন বিধায়ক কেশৰাম বৰাই। বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিপুৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা আৰু হেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বিষয়া প্ৰতাপ কছাৰী। সত্ৰ মহাসভাৰ লখিমপুৰ জিলাৰ সম্পাদক জগত মহন্ত, বিশিষ্ট সমাজসেৱক ধনীৰাম গগৈৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা বঁটা বিতৰণী সভাত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰে। নিশালৈ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে। প্ৰতিকূল বতৰকো নেওচি প্ৰিয় শিল্পীগৰাকীৰ গীতৰ তালে তালে নাচিলে অনুৰাগীসকলে। বিপুৰীয়াৰ পৰা হৰেণ বৰা ৰিপৰ্ট, অসম আদিত্য।